হেল্ল' এভৰিৱান। আজি হঠাতে যাব ওলালোঁ গুৱাহাটীৰ পৰা হায়দৰাবাদ। চ' 1টা বজাত টিকেট কাটিছোঁ হায়দৰাবাদলৈ। তাৰপিছত 3টা বজাত ঘৰৰ পৰা ওলাইছোঁ আৰু ঠিক 5:30 মানত আমি গুৱাহাটী এয়াৰপৰ্ট পালোঁ। এতিয়া গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা আমি যাম হায়দৰাবাদলৈকে। আৰু চাওক, ইণ্ডিগ'ত টিকেট বিচাৰিছিলোঁ, নাপালোঁ, কিন্তু পাই গ'লোঁ টিকেট এয়াৰ ইণ্ডিয়াত। ভয়ে ভয়ে এয়াৰ ইণ্ডিয়াত টিকেট কাটি উঠিলোঁ। চিটৰ কভাৰবোৰ অলপমান দেখাত পুৰণা হৈছে যদিও ঠিকেই আছে বাৰু, কোনো অসুবিধা পোৱা নাই। ধুনীয়া কৰি আহি পেলাই এয়া হায়দৰাবাদ পালোঁ, প্লেনৰ পৰা নামিছোঁ। চ' হায়দৰাবাদৰ এয়াৰপৰ্টটোৰ নাম হৈছে ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত নামিছোঁ। এয়া চাওক কি ধুনীয়া। মানে হায়দৰাবাদত যদিও গৰম, নামি উঠি ঠাণ্ডা লাগি গৈছে, বতৰটো অলপ বৰষুণ আছিলে। ঠিক আছে, চ' নেক্সট ভিডিঅ'ত গম পাব আহি পেলাই কি কৰিলোঁ। চাওক, এয়া এয়াৰপৰ্টৰ ভিতৰত ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হায়দৰাবাদৰ। ইমান ধুনীয়া লাগিছে এয়াৰপৰ্টৰ ভিতৰত আহি, মানে বহুত 10 গুণে বহুত ওপৰত আমাৰ গুৱাহাটী এয়াৰপৰ্টতকৈ। আৰু নেক্সট ভিডিঅ'ত আহি আছে বাকী ইনফৰ্মেশ্যন।